এই অখিল গগৈয়ে সঁচা কথাই কৈছে, কোৱা কাৰণে এতিয়া বেয়া পালে না। স্ত্ৰী কাৰা স্ত্ৰী মাৰি যাব, ভালকৈ হেণ্ডশ্বেকটো নকৰিব, বেলেগ ফালে চাই থাকিব। আৰু হিমন্ত বিশ্ব শৰ্মা গোটেই ৰাইজৰ মাজত বহি দিয়ে, সাধাৰণ মানুহ এটা কওঁতেও হেৰি কৰে। সেইটো সাংঘাতিক এপিলিং। এই যে কোনোবা নগাঁৱত চাওক হেলিকপ্টাৰ লৈ গৈছে, গোটেই মাদ্ৰাছাৰ ল'ৰাবোৰ আহিছে, তাৰপিছত বোলে তহঁতি উঠি নেকি, উঠ যা, এইফালেদি উঠ সেইফালেদি নামি যাবি। তেওঁ ফিল কৰিছে যে ল'ৰাবোৰৰ উঠিব মন গৈছে, সৰু সৰু ল'ৰাবিলাক, সৰু সৰু ল'ৰাবোৰ। আমাৰ চাহাববোৰে কৰিবনে এইটো? কৰিব। আমাৰ চাহাববোৰে এই ল'ৰাবোৰৰ লগত কথা পাতিব? আৰে ভাইয়া এইচা নেহি হোতা হে। কষ্ট কৰিব লাগিব, মানুহৰ অন্তৰ জয় কৰিব লাগিব। সেই বুদ্ধিমত্তা মেধা হিমন্ত বিশ্ব শৰ্মা আছে। তাৰ 1000 ভাগৰ 1 ভাগ ইহঁতৰ নাই। আৰু ইহঁতে মানে হেৰি গপতে গঙাটোপ বুলি যে কয়, মানে ইমান বছৰ শাসন কৰিলোঁ, আমাকেই ভোট দিব ৰাইজে।